এই 4 মাহত যে মানে যিমান পাৰে চৰকাৰী ধনৰ ব্যয় কৰি মানে শাসকীয় পক্ষই ফায়দা উঠাবলৈ চাব আৰু এই ক্ষেত্ৰত তেওঁলোকক ইলেকশ্যন কমিছনে নিশ্চিতভাৱে সহায় কৰিব। এতিয়া যোৱাকালি যিখন আনিলে ভাৰতীয় ন্যায় সংহিতাত ইতিমধ্যে বহু বিবাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা আছে, 7 বছৰৰ কাৰাদণ্ড আছে। তেনে ক্ষেত্ৰত কেন্দ্ৰীয় আইনখন অসমত বলবৎ হ'বই। সেই ক্ষেত্ৰত আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে নতুনকৈ এখন বিধেয়ক আনি পেলাই যে কোনেও নকৰা কামটো তেওঁ কৰিলে, এনেকৈ নিজে নিজৰ পিঠিত থপথপোৱা ব্যৱস্থা এটা কৰিব বিচাৰিলে। অনুৰূপ ধৰণেৰে এনেকুৱা নহয় যে অসমত চাহ জনজাতিৰ মানুহবিলাকে অকল বাগানৰ লাইনতে সোমাই আছে। যিসকলে কাম কৰে তেওঁলোকে বাগানত লাইনৰ ভিতৰত থাকে, কাৰণ ৰাতিপুৱা তেওঁলোকে 7টাতে কামজাৰীত যাব লাগে। সেইকাৰণে অসম চৰকাৰে বাগানৰ স্কুলবিলাকো 7 বজাৰ পৰা দিয়া কৰিছে, আপোনালোকে মন কৰিব। কিন্তু অসমত বহু প্ৰাক্তন চাহ জনজাতি বুলি এখিনি লোক আছে। তেখেতসকলে আমাৰ গাঁও অঞ্চলত বসবাস কৰে, নামঘৰ পাতি বসবাস কৰে, খেতি বাতি কৰে আৰু তেখেতসকলৰ নিজৰ মাটি বাৰী সকলোখিনি আছে। ঘৰ বনাবলৈ মাটি আছে, খেতি পথাৰ আছে আৰু তেওঁলোকে কেনেকৈ পাইছে এইখিনি? তেওঁলোকে চৰকাৰে যেতিয়া ভূমি সমিতিত মানে লেণ্ড এডভাইজৰী কমিটিত মাটি দিয়ে, মহকুমা ভূমি উপদেষ্টা সমিতিত প্ৰস্তাৱ আহে, আমি অনুমোদন কৰোঁ, সেই অনুসৰি তেওঁলোকে মাটি পাইছে। সেই গতিকে এইটো এটা নতুন কথা নহয় যেনেধৰণে মানে ঢাক ঢোল পিটিব বচৰা হৈছে। মই নিজেই জানো, মই সমষ্টিত লেণ্ড এডভাইজৰী কমিটিৰ যোৱা 11 বছৰ, 5 বছৰ কংগ্ৰেছৰ দিনত, 10 বছৰ বিজেপিৰ দিনত মোৰ সদস্য হোৱাৰ অভিজ্ঞতা আছে। তাৰ পৰাই মই ক'ব পাৰোঁ, আমি কাকো বৈষম্য নকৰোঁ, আমি সকলোকে মাটিৰ পট্টা দিবলৈ চেষ্টা কৰোঁ। অৱশ্যে শেহতীয়াকৈ বিজেপি দলৰ ফালৰ পৰা সংখ্যালঘুসকলক কিছু বাধা দিয়াৰ চেষ্টা চলি থাকে। সেই বিষয়ে মই আনকি আপোনালোকে মোৰ তথ্য চাব পাৰিব। মই মোৰ জিলা উপায়ুক্তকো অৱগত কৰিছিলোঁ যে অনিয়ম দিব নালাগে বুলি। আৰু অনুৰূপ ধৰণেৰে আজি এটা হুলস্থুল কৰিছে যেন চাহ জনজাতিৰ দৰে চৰ অঞ্চলৰ মানুহক পট্টা দিয়া নাই। কিন্তু প্ৰকৃততে চৰ অঞ্চলৰ মানুহকো পট্টা দিয়া হৈছে আৰু পট্টা দিয়াত অন্য এটা অসুবিধা আছে, তেওঁলোকে পট্টা পোৱাৰ পিছতো খহনীয়াই মাটিবিলাক নাইকিয়া কৰি দিয়ে, হাতত কাগজখন লৈ থাকে। সেই গতিকে তেনেকুৱা ধৰণৰ অসুবিধা বহুত আছে। তথাপিতো যেতিয়াই ভাল কাম কৰিব নিশ্চয় আমি সেইটো ৰাজনীতিৰ ঊৰ্ধত থাকি সমৰ্থন কৰিম। কিন্তু তাৰ পৰা যদি ৰাজনীতি কৰিব বিচাৰে, পূৰ্বৰ চৰকাৰবিলাকক বদনাম দিয়ে, তাক সহ্য কৰা নহয়। এনেকুৱা ধৰণৰ পদক্ষেপসমূহে 26লৈকে আপোনালোক বিপদত নেপেলাব? বিপদৰ কি, মই ভাবোঁ যে ৰাইজে ইমান আৰু মানে এনেকুৱা নহয় যে ৰাইজে বুজি নাপাব যে কোনে কি কৰি আছে। পাব্লিক চব কুছ জানতা হে বুলি এটা কথা আছে। পাব্লিকে সকলো বুজি পায়, সকলো জানে। আৰু এতিয়া চৰকাৰখনে কিছুমান কাম কৰি আছে, কিন্তু ঋণৰ বোজাটো কেনেকৈ গৈছে? অসম চৰকাৰৰ ফালৰ পৰাই 42,000 টকা বুলি কৈছে আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা কিজানি অতিৰিক্ত 1-1.5 লাখ টকা আছে। সেই গতিকে এজন শিশুৱে যেতিয়া 2 লাখ টকা ঋণগ্ৰস্ত হৈ জন্ম লাভ কৰিব, তেওঁৰ কাৰণে কিমান সুবিধা হ'ব। আজি পুৱাবেলাই মই কৈছোঁ, চৰকাৰে বহুত পুঁজি আবণ্টন কৰি আছে, কিন্তু আমি যোৱা সময়ছোৱাৰ যদি নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4 আৰু 5কে চাওঁ, তেতিয়া দেখা পাম যে এই পুঁজি কিন্তু সদব্যৱহাৰ হৈছে নাই আপোনালোকৰো সন্দেহ হ'ব। কাৰণ মহিলাৰ ভূমি অধিকাৰ যোৱা সময়ছোৱাত কমি গ'ল, এনেমিয়া হোৱা মহিলাৰ সংখ্যা বৃদ্ধি হ'ল, ষ্টাণ্ট হোৱা শিশুৰ সংখ্যা বৃদ্ধি পাইছে। তেতিয়াহ'লে এইবিলাকে দেখোন চৰকাৰী পুঁজি যিমান আহিছে, যিমান ধাৰ ঋণ কৰি গাঁৱৰ ৰাইজক যোগান ধৰি আছোঁ বুলি কৈছে, তাৰ কেনেকুৱা ধৰণৰ মানে আঁচনিৰ এচিভমেণ্ট আহিছে। এতিয়া মহিলাসকলক উদ্যমী কৰিম বুলি কৈছে, কিন্তু যদি মহিলাগৰাকী কাম কৰিব পৰাকৈ সক্ষম হৈ নাথাকে আৰু এনেমিয়া হ'লে তেওঁৰ দক্ষতা নাথাকে, সক্ষমতা নাথাকে, তেনে মহিলাই কেনেকৈ কাম কৰিব? এইবিলাক কথাও ভাবিবলগীয়া।